মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ অসমৰ নদ নদীৰ ওপৰত বহুতেই ইম্পৰ্টেণ্ট যি নেটছৰ পৰীক্ষাৰ কাৰণে তোমালোকে চাবা এতিয়া ব্ৰহ্মপুত্ৰ নদী যি চাওঁ উৎপত্তি ঘটিছে হিমালয়ৰ মানস সৰোবৰৰ অৱস্থিত তামচুক খাম্বাৰ নামৰ এটা হ্ৰদৰ পৰা উৎপত্তি হৈছে দৈৰ্ঘ্য হৈছে 2880 কিলোমিটাৰ কিছুমান কিতাপত 2900 কিলোমিটাৰ আছে যিটো অপচন পা তোমালোকে দিবা ঠিক আছে 2880 কিলোমিটাৰ প্ৰায় 2900 কিলোমিটাৰ থাকিব কিছুমান অপচন যে 2900 কিলোমিটাৰ থাকে 2900 কিলোমিটাৰ ৰাইট দি দিবা ঠিক আছে চীনত ইয়াৰ দৈৰ্ঘ্য হৈছে 1625 কিলোমিটাৰ ভাৰতৰ দৈৰ্ঘ্য হৈছে 918 কিলোমিটাৰ অসমত যদি ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য আছে 725 কিলোমিটাৰ আৰু বাংলাদেশত দৈৰ্ঘ্য হৈছে 337 কিলোমিটাৰ এতিয়া যিটো ব্ৰহ্মপুত্ৰটোক আমি বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায় তিব্বতত চাংপু বুলি জনা যায় অৰুণাচল প্ৰদেশত চিয়াং বা দিহাং বুলি জনা যায় অসমত দিবাং বা লোহিত লগ হৈ ব্ৰহ্মপুত্ৰৰ নাম লৈছে ঠিক আছে যে অসমত ব্ৰহ্মপুত্ৰ বুলি জনা যায় আৰু পৃথিৱীৰ বৃহত্তম দ্বীপটো হৈছে মাজুলী যিটো নদীদ্বীপ পৃথিৱীৰ বৃহত্তম নদীদ্বীপ আৰু পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ হৈছে উমানন্দ আৰু যে ব্ৰহ্মপুত্ৰৰ উপনদী চাওঁ তেতিয়াহ'লে 90খন উপনদী আছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত আছে 57খন আৰু দক্ষিণ পাৰত আছে 33খন উত্তৰ পাৰৰ নদীসমূহ সোৱণশিৰি জীয়াঢল ৰঙানৈ পাভ জীয়া ভৰালী পাঁচনৈ চম্পাৱতী সোণকোষ আই বুঢ়া নদী তোমালোকে দেখা পাইছা গতিকে ইমানবিলাক মুখস্থ কৰাৰ প্ৰয়োজন নাই হ'লেও তোমালোকে এখন বা দুখন চাই ল'ব পাৰা ঠিক আছে ধৰা হ'ল এতিয়া তোমালোকে কপিলীখন ক'ত আছে ব্ৰহ্মপুত্ৰ কোনটো পাৰত আছে তেতিয়া তোমালোকে ক'ব লাগিব যে দক্ষিণ পাৰত আছে আৰু আটাইতকৈ দীঘল উপনদী হৈছে সোৱণশিৰি ঠিক আছে সোৱণশিৰি আটাইতকৈ দীঘল উপনদী আৰু নেক্সট হৈছে ব্ৰহ্মপুত্ৰত থকা দলংসমূহ কি আছে আমি জানো যে কি আছে 5খন দলং আছে শৰাইঘাট দলং নতুন শৰাইঘাট দলং তোমালোকে দেখা পাইছা শৰাইঘাটৰ ওচৰতে আছে তাৰপিছত কলিয়া ভোমোৰা দলং নৰনাৰায়ণ সেতু বগীবিল দলং আৰু যিখন ধলাশদিয়া আছে সেইখন কিন্তু ব্ৰহ্মপুত্ৰৰ ওপৰত নাই উপনদী এখনৰ ওপৰতে আছে লোহিত উপনদীৰ ওপৰত আছে বৰাক নদী তাৰপিছত বৰাক নদী যদি চাওঁ তেতিয়াহ'লে মণিপুৰৰ উত্তৰ সীমাৰ কাষৰ মৰাম অঞ্চলৰ এক ওখ পৰ্বতমালাৰ পৰা ওলাই আহিছে মুঠ দৈৰ্ঘ্য হৈছে 900 কিলোমিটাৰ ঠিক আছে বৰাক নদীৰ মুঠ দৈৰ্ঘ্য 900 কিলোমিটাৰ আৰু অসমৰ মাজেৰে পাৰ হৈছে 225 কিলোমিটাৰ ইয়াক উৎপত্তি যদি চাওঁতে টুলুং বা কোৱাই আৰু বৰাক দুটা ভাগত ভাগ হৈছে চুৰমা আৰু কুচিয়াৰা বুলি আৰু বাংলাদেশত ই মেঘনাৰ নাম লৈছে ঠিক আছে বৰাক নদীৰ উপনদীসমূহ মুঠ 12খন থাকে এইটো মনত ৰাখিবা যদুকতা হওক জিৰি জাতিংগা বগাবানী সোণাই লংগাই ৰাকনি এইখন ইম্পৰ্টেণ্ট হৈছে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখন চাবা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় নেটছৰ যিটো 1 ছেপ্টেম্বৰত পৰীক্ষা হ'ব গতিকে নেক্সট আমি ক্লাছ এটাত আন এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে যিমান পাৰো তোমালোকক উপকৃত কৰিবৰ কাৰণে ভিডিঅ'বিলাক প্ৰস্তুত কৰি আছো চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা